পোনপ্ৰথমেতো কালি অকস্মাত জুবিনদা ঢুকাই যোৱাৰ কাৰণে মানে ধৰক আমাৰ মনত মানে ইমানেই আঘাত পাইছোঁ যে মই ব্যাখ্যা কৰিব পৰা নাই, ক'ব পৰা নাই। আৰু আমাৰ ষ্টাফ যিকেইজন আছে সিহঁতকেইজনো কালি মানে ধৰক কালি মানে কি কওঁ আৰু কালি চিটুৱেশ্যনটোৱে কিবা হৈ পৰিলে, বিশ্বাস কৰিব পৰা যোৱা নাই নহয় যে আমাৰ মাজত থকা মানুহ এজন ফটককৈ গুচি যাব বুলি। আমি কেতিয়াও ভবা নাছিলোঁ তেনেকুৱাকৈ যে জুবিনদা আমাক এৰি থৈ এনেকুৱাকৈ যাব বুলি। আৰু কালি আজি মানে কি হ'ল, কালি হঠাৎ দোকানটো বন্ধ কৰিব লওঁতে মানে শ্বাটাৰৰ লকটো লগাই থোৱাত দেখাব বিচাৰিছোঁ। শ্বাটাৰৰ লকটো লগাই পেলাই টানি দিয়া হ'ল। মানে টানি দিয়াত কি হ'ল, শ্বাটাৰৰ লকটো এইটো চাই লওক, শ্বাটাৰৰ লকটো তলৰ লকটো অলৰেডি মানে খুলি পেলাই পৰি গ'ল। যিহেতু মানে কি ৰাতিপুৱা এতিয়া ভিতৰৰ মেচিন চেচিনখিনি অন কৰা আছে, লাইট চাইটখিনি আছিলে অলপ অফ কৰিবৰ কাৰণে, যে ভিতৰত কি হৈ আছে চাবৰ কাৰণে জাষ্ট খোলা হৈছিলে। খোলাৰ কাৰণে কি হ'ল, আপোনাৰ গোটেই শ্বাটাৰটো ওপৰলৈ উঠি গুচি গ'ল। এতিয়া আমিতো নিজে মিস্ত্ৰী নহয়, কালিৰ পৰা মিস্ত্ৰী বিচাৰি আছোঁ। কালি ৰাতিপুৱা মই চবৰে তেনেকুৱাই হৈছে চিটুৱেশ্যন। ধৰক কোনেনো কাম কৰিব আজি আহিব, কিন্তু নিজেও মানুহ এজনক আনি পেলাই এতিয়া নিজে ওপৰত উঠি পেলাই শ্বাটাৰটো যেন তেনকৈ অকল তললৈহে কৰিছোঁ। সেইটো মুহূৰ্ততে মানে আমাৰ ধৰক ৰেলী ওলাইছিলে। ৰেলী মানে ধৰক কিছুমান মানুহেতো বুজি পোৱা নাই, সেইটো কাৰণে তেওঁলোকে হয় সেই কথাটো মানে তেওঁলোকে ক্ল'জ আমি মাৰি থৈছোঁ, এতিয়াও দেখাব পাৰোঁ। কালিৰ পৰাই ক্ল'জ আছে দোকান, কৰিবলগীয়া কোনো কথাই নাই মানে তাত। আমাৰোতো নিজৰ বেয়া লাগিছে, আমাৰ এটা সম্পত্তি যিটো হেৰাই গ'ল, আমিওতো দুখ কৰিছোঁ এই কথাটোৰ কাৰণে। আমিওতো অসমীয়া হয়, আমিতো তেনেকুৱা নহয় যে আমি ধৰক কৰিব আহিছোঁ। সেই তেনেকুৱা কথা আৰু মানুহে ধৰক ভুল বুজিছে, যাৰ বাবে মানে কি আমি এতিয়া চাওক, এতিয়া শ্বাটাৰটো নমাই পেলাই কৰিছোঁ। এতিয়া শ্বাটাৰটো যদি নাথাকে মই গ্লাছৰ দোকানখন বন্ধ কেনেকৈ কৰিম, এটা নিজে ভাবি চাওকচোন কথাটো। এইটোৱে ক'ব বিচাৰিছোঁ মই। হয়, এইটোৱে হৈছিলে মোৰ ফেক্টটো মানে ধৰক ইয়াত। আৰু যিহেতু এতিয়া বনাই আছোঁ, শ্বাটাৰটো তলত অকলে ক্ল'জ কৰিবলৈ ব্যৱস্থা কৰি আছোঁ। কেলৈ মোৰ ভিতৰত আপোনাৰ লকো নাই যে মই তলা মাৰি ৰাখিব পাৰিম। গ্লাছত মানে লকৰ ছিষ্টেম ৰখা নাই আমি। শ্বাটাৰটো বন্ধ কৰিলেহে বন্ধ হ'ব। আৰু শ্বাটাৰটো যিহেতু দেখক টিঙৰ ওপৰলৈ যেতিয়া উঠি গুচি গ'ল, আমি শ্বাটাৰটো নমাওঁ কেনেকুৱা ধৰক, আমিতো মিস্ত্ৰী নহয়। আৰু কালিৰ পৰাই মিস্ত্ৰী বিচাৰি আছোঁ মই মানে শ্বাটাৰৰ কাৰণে, এতিয়ালৈকে মই পোৱা নাই। জাষ্ট এতিয়া পাইছোঁ, এজনক আনি পেলাই এইটো ঠিক কৰি আছোঁ। হয়, মানুহে ভুল বুজিছে এইটো কথা, মোৰ নিজৰে বেয়া লাগিছে। কেলৈ বেয়া নালাগে, গোটেই অসমবাসীৰ কাৰণে এটা সম্পত্তি হেৰাই গ'ল আমাৰ। আমি কি বেয়া নাপাম নেকি কওকচোন, আমাৰ মনত কি আঘাত লগা নাই নেকি? মানুহে অলপ ভাবিব লাগে কথাখিনি ধৰক, পটককৈ যে ধৰক মানে আৱেগত কৰি দিয়ে তেনেকৈ। মইতো ধৰক এতিয়া মই নমাম কেনেকৈ, মইতো জানিব লাগিব শ্বাটাৰৰ কথা এটা। চাওক মই নিজে হাতত এইবিলাক লৈ পেলাই ঘূৰি ফুৰি আছোঁ নমাবৰ কাৰণে। শ্বাটাৰটো ৰাতিপুৱা চেষ্টা কৰি আছোঁ নমাবৰ কাৰণে। মানুহ এজন আহিছে জাষ্ট এতিয়া ঠিক কৰি আছে, মানে এতিয়া ক্ল'জ কৰিছোঁ আৰু ধৰক শ্বাটাৰটো তললৈ নমাইছোঁ আৰু।